ৱাটাৰফললৈ আহিছোঁ চাওক কিমান ধুনীয়া কি মজা বাপৰে কিমান মজা কিমান যে ধুনীয়া লাগিছে নহয় বাপৰে বেক কেমেৰা কৰি দেখাই দিছোঁ চাওক অলপ জুম কৰি দিছোঁ আৰু এইটো এটা লেক হয় হ্ৰদ হয় আৰু এইটো এয়া নদী বান্ধৰ নিচিনা এয়া হেৰি কৰি থৈছে বান্ধি থৈছে এইটো মাৰ্কেট পুৰা বহুত আছে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল যিটো ভিডিঅ' মই আধৰুৱা কৰি থৈছিলোঁ সেইটো সম্পূৰ্ণ কৰিবলৈ লৈছোঁ যোৱাকালি দিছিলোঁ ইয়াৰ আগৰ ডখৰ আৰু এতিয়া দিবলৈ লৈছোঁ তাৰ পিছৰ ডখৰ আৰু এয়া আমি গৈ আছোঁ এতিয়া ইয়াতে ডেম এটা আছে আৰু সেইটো চাবৰ কাৰণে গৈ আছোঁ আৰু সেই দূৰত দেখিছে ন সেইখন এখন ৰিজৰ্ট হয় যিখন নাম হ'ল ফৰচিংডি ৰিজৰ্ট আৰু আমি তালৈ যাম ভাবিছিলোঁ কিন্তু নাযাওঁ এতিয়া আমি ডেমটো চাই তাৰপিছত মেঘালয়লৈ যামগৈ গতিকে সেই চাই লওঁ আহকচোন ডেমটো কেনেকুৱানো একদম গোটেই পানীখিনি কিমান নীলা আৰু এয়া আমি আমাৰ প্ৰবীণৰ লগতে এনেকৈ চাই আহিছোঁ তাৰ কাৰণে আজি আমি ইমানখিনি চাবলৈ সম্ভৱ হৈছে কাৰণ ইয়াতে কৰে যেতিয়া তাৰ চিনাকি গোটেইখিনি সেয়া আমি গোটেইখিনি ঘূৰিবলৈ পাৰিছোঁ অকলে অহা হ'লে হয়তো সম্ভৱ নহ'লহেঁতেন আমি এইবিলাক সকলোবিলাক চোৱাৰ গতিকে ইয়াৰ লগত অহাৰ কাৰণে আমি গোটেইবিলাক চাব পাৰিছোঁ আজি ইয়াত গেট এখন আছে ইয়াত গেট আছে ডাঙৰ ডাঙৰ যেতিয়া পানীটো লেভেলটো বাঢ়ি যায় ইয়াত গেট ওপৰ দাঙি দিব এইফালে পুৰা পানী গুচি যায় সেই কাৰ্বিলাংপি গেট খুলিলে কিবা কিবি কয় যে আগত এটা আছে এইটো কাৰ্বিলাংপি নহয় এইটো বেলেগ এইটো কপিলি হয় নহয় এইটো ডেম আকৌ মেঘালয় বৰ্ডাৰত এটা আছে বহুত ধুনীয়া কি কাৰণে নীলা হয় কয়লা পানী মিক্স হয় ন ছালফাৰ সেইটো কাৰণে এয়া ইলেক্ট্ৰিক পানীখিনি নীলা হয় মানে দেখিবলৈ নীলা কিন্তু ইয়াৰ গুণাগুণ ভাল নহয় মানে ইয়াৰ স্কিনৰ কাৰণে প্ৰব্লেম হ'ব এইবিলাক পানীখিনি বেছিকৈ ইউজ কৰিবলৈ হ'লে কিন্তু দেখিবলৈ ভাল লাগিলে ভাল লাগতে মানে ভাল নহয় আৰু যিহেতু ইয়াত বেলেগ দ্ৰব্য মিহলি হৈ আছে গতিকে এয়া পানীৰ লেভেল ইয়ালৈকে যদি হয় সেয়া চাওকচোন কিমান পানী হ'ব পাৰে আৰু এয়া এইখন গেট এয়া আমি যে আইলেণ্ডটোৰ কিনাৰে কিনাৰে গৈ আছোঁ গোটেই চাৰিওফালে এনেকৈ ঘূৰি আহি আছোঁ আৰু সকলোৱে শুনিছেনে গান গাইছে সকলোৱে ভাল লগা নাই আমাৰ জানো বিহুৰ তলিত জানে হে পানো নপলাই ঐ আৰু নোচাৰো চাওঁ লাগে উনচেন ছিঙিলে মোৰ জান দেহা ৰাস্তা দেখিছেনে কিমান ধূলি কিমান মানে আৰু কি ক'ব যিহেতু ৰাস্তা বহুত দীঘলীয়া মানে অসমৰ পৰা মেঘালয়লৈ গতিকে এই সময়ছোৱা আমি এনেকৈ ফূৰ্তি ফাৰ্তা কৰি বিহু চিহু গাই গৈ আছোঁ ৰাস্তাটো আৰু ৰাস্তাটো বহুত বেয়া আৰু এইবিলাক গছবোৰ দেখিছেনে ইমান গছ গছনি আছে নহয় গোটেই ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে মাৰ্কেট হয় 3 কিলো মাৰ্কেট আমি এতিয়া তেল ডিপুৰ পৰা ওলাই আহিছোঁ 3 কিলো তেল ডিপু তেল ভৰাই আৰু ইয়াত তললৈ গৈছোঁ মেঘালয়লৈ
আৰু ইয়াত 3 কিলো মাৰ্কেটত অকণমান সময় ৰখিলোঁ ৰখি আমি ইফালে সিফালে চালোঁ আৰু কিবা কিবি ল'বলগীয়া আছিলে এইবিলাক ল'লোঁ মেলিলোঁ আৰু ইয়াতে চানা মটৰ বিক্ৰী কৰি আছে গতিকে ইয়াতে চানা মটৰো ল'লোঁ এনেকৈ আৰু কিনাৰতে দেখিলোঁ এয়া শাক পাচলিও বিক্ৰী কৰি থৈছে এইবিলাক এনেকুৱা বৰ বেছিকৈ নাই দেখা কিন্তু ইয়াতে বৰ বেছি শাক পাচলি নাই এনেই আলু চালু এইবিলাক বিক্ৰী কৰিছে মানে সৰু সুৰাকৈ আৰু কচু চচু এয়া দেখিলোঁ তেনেকৈ ইমান মানে ডাঙৰো নহয় ইয়াত বৰ বেছি শাক পাচলি ওলোৱা দেখাই নাই বজাৰবিলাকত আৰু আমি এতিয়া মেঘালয়লৈ যামগৈ এইফালেদি মোৰ বাইদেউ এইটো গুৱাহাটীৰ চানচাৰি ইয়াত থাকা ইয়াতে থাকা মা বাবা নাইকিয়া এইটো মাছ বজাৰ ন মই নাই মই বাছত ৰেণ্টি মানে ইয়াতে আছো বহুত চাল হৈ গ'ল মা বাবা মৰি গ'ল ইয়াতে 3 কিলো হয় ন এইটো 3 কিলো গৰম 3 কিলো ইয়াতে এনে 4-5 জন হৈ যায় আৰু এতিয়া আমি ৰাস্তাৰে মেঘালয়লৈ বুলি আগবাঢ়িলোঁ আৰু ৰাস্তা কিন্তু একদম বহুত বেলেগ আৰু মানে বহুত ভয়ানক একেবাৰে খলা বমা একদম পূৰা মাটি ওলোৱা ৰাস্তা আৰু এতিয়া আমি ইয়াত গৈ আছোঁ মেঘালয় আৰু এয়া আমি ইয়াতে অসম শেষ আৰু এতিয়া মেঘালয় এয়া অসম শেষ আৰু এইটো এটা প্ৰজেক্ট হয় নাই ইয়াতো ভাগ আছে এইটো কি হয় খান্দং ডেম মেঘালয় আৰু কিমান সুন্দৰ দেখিছেনে এয়া এইটো এটা ইয়াতে এইডোখৰতে অসম শেষ এয়া সীমা এইখন দলঙতে অসম শেষ আৰু ইয়াৰ ভিউটো চাওকচোন কিমান সুন্দৰ এয়া এইফালে সূৰ্য এয়া চাওক সেইফালে পুলটো বোলে আমাৰ ৰাইজসকলে ফটো মাৰিছে পুৰা একদম ইমান ধুনীয়া জেগা ফটো নেমাৰিলেও মাৰো লাগিব আপোনালোকৰ আহিব আহিব এবাৰ হ'লেও আহিব ইমানেই ভাল লাগিছে চাওকচোন এয়া আৰু আমি এৰি আহিলোঁ কয়লাৰ মানে গোটেই কয়লাৰ আগত কয়লাৰ পাহাৰ হৈ আছে একেবাৰে আৰু ইয়াত দেখিছে এইবিলাক শিলেই হয় এইবিলাক গোটেই শিল ৰঙা ৰঙা শিল এইটো এটা ডেম হয় আচলতে এইফালে হয় নাই ন খানলুং ডেম হয় এইটো খানডুং ডেম বোলে এয়া সেইবিলাক দেখিছেনে মাজে মাজে শিলৰে একদম পুৰা ষ্টক হৈ আছে ইয়াতে এইফালে শ্বিলং চৰি মেঘালয় এইফালে আৰু এইফালে আমাৰ অসম এয়াই সীমা এতিয়া আমি মেঘালয়ত সোমামগৈ অলপ পিছত এইখিনি ধুনীয়া দেখি অকণমান ফটো চটো মাৰি লৈছোঁ আৰু এতিয়া আবেলি হৈছে আবেলিৰ সময় সুন্দৰ এটা পৰিৱেশ চাৰিওফালে এয়া সেউজীয়া আৰু এইফালে এয়া দলং এইখন এইফালে এইটো পাৰ আৰু এইফালে হ'ল এইটো পাৰ সঁচাকৈ আজিৰ দিনটো বহুত বেছি ভাল লাগিছে মানে নেদেখা জেগাবিলাক দেখিছোঁ আৰু দেখিবলৈ ইমান সুন্দৰ খুব ভাল লাগিছে গৈ আছোঁ মেঘালয়ৰ ৰাস্তা চব কিমান ধুনীয়া কিমান সুন্দৰ অসমৰলৈকে ইমান মানে এনেকুৱা ৰাস্তা হৈ আহিব নালাগে এইটো ৰাস্তা চবচোন কিমান সুন্দৰ এতিয়া গৈয়ে ভাল লাগিছে মেঘালয়ত গৈ আছোঁ এতিয়া চাফাই গাঁওখনৰ নাম বোলে চাপত দেখিছে নেকি ইয়াত মানে ঠাণ্ডা বতাহ মাৰি ইয়াত কিমান ধুনীয়া চব
আৰু আহি আমি এতিয়া হিমানী ৰিজৰ্ট পালোঁহি মেঘালয়ৰ আৰু সেই ৰিজৰ্টখন চাই যাওঁ বুলি এয়া সোমালোঁ আৰু দেখিছোঁ সুন্দৰ পৰিৱেশ আৰু এয়া আপোনালোকে চাওক হিমানী ৰিজৰ্ট কেনেকুৱা কাউণ্টাৰত এইবিলাক টিকেট লৈ লৈছে কাউণ্টাৰত কিমান প্ৰাইচ 50 पर पर्सन পাৰ 3 4 5 6 7 चलो 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 हिमानी रिजॉर्ट के अंदर चलो चलो ये वाले ड्राइवर भी चलेगा क्या গাড়ী সোমাই যাব বোলে গতিকে আমি গাড়ীৰ পৰা নামিছিলোঁ সোমাব বুলি এতিয়া সোমাব বুলি কোৱা দেখি আমি গাড়ীত উঠি ল'লোঁ আকৌ টিকেট চিকেট লৈ 50 লৈছে পাৰ পাৰ্চন আমি গৈ আছোঁ এতিয়া ৰিজৰ্টৰ ভিতৰলৈ এয়া চাওক এইটো लेक है या पॉन्ड है भैया ये लेक है क्या पॉन्ड है लेक हाँ पॉन्ड है একেবাৰে বেলেগ এয়া এইবিলাক কি আছে কি নাই আমিও নাজানো গৈ আছোঁ আপোনালোককো দেখাই গৈ আছোঁ এয়া ৰিজৰ্টৰ ভিতৰলৈ গৈ আছোঁ এনেকৈ সুন্দৰ সুন্দৰ দৃশ্য দেখাই গৈ আছোঁ আপোনালোকে আহিলে ইয়ালৈও আহিব পাৰে এয়া হিমানী ৰিজৰ্ট এয়া চাওক এইবিলাক কি গছ জানো এয়া দেখিছেনে গাড়ী কিমান গাড়ী আছে ইয়াতে পিকনিক খাবৰ কাৰণে বহুত ধুনীয়া হৈছে পিকনিক প্লেচ হয় এয়া চাওকচোন কিমান ধুনীয়া লাগিছে সেইখন আমি যিখন দলং পাৰ হৈ আহিছিলোঁ এয়া কি ফেষ্টিভেল হৈছিলে ইয়াতে ন কি ফেষ্টিভেল হৈছিলে ডেমটো সেইটো মানে এইটো একেটালৈকে হয় একেটাই হয় সেইটো ডেমটোৰ পৰা গৈ আছে একেটালৈকে হয় আমি যিটো আমি আহিলোঁ পাৰ হৈ চাওক কিমান সুন্দৰ গোটেই ভিউটো চাওকচোন কিমান ধুনীয়া লাগিছে কিমান মজা কিমান যে ধুনীয়া লাগিছে নহয় বাপৰে বেক কেমেৰা কৰি দেখাই দিছোঁ চাওক অলপ জুম কৰি দিছোঁ চাওক কিমান ধুনীয়া লাগিছে এয়া বেলেগ চাওক এতিয়া ছানছেট হ'ব কিমান ধুনীয়া লাগিছে সেয়া চাওকচোন সেয়া তলত সান্তা ক্লজ আছে খ্ৰীষ্টমাছ আহি আছে গতিকে সজাইছে সুন্দৰকৈ গোটেই ৰিজৰ্টখন যেতিয়া ধুনীয়াকৈ সজাব আৰু ভাল লাগিব ইয়াত ফেষ্টিভেল এটা আছে নেকি সম্ভৱ ফেষ্টিভেলৰ কাৰণে ইয়াত ৰেডি কৰি থৈছে কৰিছে সেইবিলাক টেণ্টবিলাক দেখিছোঁ দূৰৰ পৰা আৰু এইবিলাক চব বনাইছে নেকি চববিলাক আৰু এয়া ৰিজৰ্টৰ ভিতৰলৈ গৈ আছোঁ এতিয়া ৰিজৰ্টখনত চবে খেলি আছে আৰু ৰাতি লাইটিঙৰ ব্যৱস্থা আছে খুব সুন্দৰ লাগিব চাগে লাইটবিলাক জ্বলালে সেয়া এইটো চব বৰ ডাঙৰ চকা এটা ইয়াতে ল'ৰা ছোৱালীবিলাকে খেলিছে জঁপিয়াই জঁপিয়াই এইফালে গিফ্টো আছে কিনাৰতে সেয়া এইফালে এয়া আমাৰ ছোৱালীকেইজনী এনেকৈ বহি আছে সুন্দৰকৈ আৰু এই তলত চাওকচোন কিমান সুন্দৰ সকলোৱে
এয়া উঠিলে ইমান ধুনীয়া লাগিছে তললৈ যাওঁ এতিয়া কি মজা চাওক হিমানী ৰিজৰ্ট ব্লু 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 ৱাহ চাৰিওফালে ব্লুৱে ব্লু সেয়া এইটো ষ্টেজ বনাই আছে কিবা ষ্টেজ প্ৰগ্ৰেম হ'ব নেকি ইয়াতে আৰু এয়া চাওক গোটেই আকাশ নীলা সাগৰ নীলা গভীৰ নীলা চাৰিওফালে নীলা নীলাই নীলা ময়ো নীলা বহুত ডাঙৰ এলেকা বোলে ইমান ধুনীয়া লাগিছে চাৰিওফালে আমাৰ এতিয়া আকৌ বহুত দূৰ যাব লাগিব গতিকে গোটেইখিনি ফুৰিবলৈ সম্ভৱ নহয় সেয়ে অলপ ফুৰিলোঁ আৰু অলপ এয়া উপভোগ কৰিলোঁ প্ৰকৃতিৰ মাজত অলপ সময় নিৰিবিলিভাৱে থাকিলোঁ খুব ভাল লাগিছে যান জঁটৰ পৰা আহি এনেকুৱা এডোখৰ ঠাইত যদি অকণমান সময় আপোনালোকে টাইম পাছ কৰে নিশ্চয় মনটো মাইণ্ডটো অট'মেটিক ফ্ৰেছ হৈ যাব আৰু এয়া দেখিছেনে তলৰ নীলাখিনি পাহাৰৰ পানী চৰি লেকটোৰ পানীখিনি কিমান ধুনীয়া লাগিছে চাওকচোন এদিনতে শেষ কৰিব নোৱাৰি অৱশ্যে একচুৱেলি আমি সোনকালে আহিব লাগিছিলে তেতিয়া হয়তো গোটেইখিনি আমি কভাৰ কৰিব পাৰিলোঁহেঁতেন তথাপিতো বহুতেই চালোঁ এয়া চাওক একেটা লেকেই চাৰিওফালে ঘূৰি আছে মানে এয়া শ্বিলঙৰ কি কয় মেঘালয়ৰ পৰা গৈ একেবাৰে অসম পাইছেগৈ আৰু অসমৰ সেয়া ডিমা হাছাও তাৰপৰা উমৰাংচু তেনেকৈ কৈ গোটেইখিনি ঘূৰি ফুৰিছে এয়া চাওক খেলি আছে ৰিজৰ্টখনৰ ল'ৰা ছোৱালীবিলাকে ভাল লাগিছে এইটো এটা পুখুৰী মানে আমাৰ ভাষাত পুখুৰী বুলিয়ে কৈছোঁ ক'বলৈ গ'লে চুইমিং পুল আৰু এয়া চাওক এইফালে পানীখিনি সুন্দৰ সজাই দিছে মানে লেকটোৰ লগত চেম চাওক সূৰ্য এইফালে পানী ছানছেট এইফালে পানীৰ লহৰ কিমান ধুনীয়া লাগিছে আকাশ নীলা আৰু এয়া বেলিত ডুবু ডুবু অৱস্থা কিমান সুন্দৰ পৰিৱেশটো সকলোৱে ফুৰিছে ইয়াত অলপ সময় হ'লেও নিৰিবিলিভাৱে আমিও ফুৰিলোঁ এয়া কিমান ধুনীয়া ধুনীয়া মাইনাবিলাকে খেলি আছে চাওকচোন আৰু ইয়াত ফাংচন হৈছিলে আমি ভাবিছিলোঁ হ'ব বুলি নহয় ইয়াত ফাংচন হৈ গ'ল যোৱাকালি নে কেতিয়া হ'ল নাজানো আৰু মুঠতে হ'ল ফাংচন হৈ গ'ল মই ভাবিছিলোঁ হ'বহে বুলি এয়া গোটেই চাৰিওফালে সজাই থৈছিলে সেইটো কাৰণে এয়া ফেষ্টিভেল হৈ গ'ল আমি ভাবিছিলোঁ হ'ব বুলি যোৱাকালি হৈ গ'ল ইয়াতে ফেষ্টিভেল বাই বাই হিমানী ৰিজৰ্ট এতিয়া হিমানী ৰিজৰ্টৰ পৰা আমি ওলাই আহিলোঁ আকৌ অহা ৰাস্তাৰে পুনৰ ঘূৰি গৈছোঁ ৰাস্তাটো কিমান গৈ আছোঁ পথা ৰাস্তা তাৰোপৰি সৰু ঠেক ৰাস্তা আমি এতিয়া ৱাটাৰফল এটালৈ গৈ আছোঁ চাবৰ কাৰণে আলহী ৱাটাৰফললৈ আহিছোঁ চাওক কিমান ধুনীয়া কি মজা বাপৰে how beautiful মস্ত একদম কিমান ধুনীয়া বাপৰে
ৱাটাৰফল চাই পুনৰ এয়া ঘূৰি আহিলোঁ আৰু এয়া দেখিছে ৰাস্তাৰ কিনাৰত এইবিলাক কয়লা আৰু চূণশিল ইয়াত চূণশিল আৰু কয়লা বহুত বেছি পৰিমাণে পোৱা যায় এইবিলাক কয়লা খনি হয় নাই কয়লা খান্দি আনি থৈছে কয়লা খান্দি আনি ইয়াতে থৈ দিছে এনেকৈ ষ্টক কৰি কয়লা খনি ক'ত আছে পাহাৰৰ ভিতৰত আছে পাহাৰৰ ভিতৰত কয়লা খনি আছে আৰু ইয়াতে ষ্টক কৰে আৰু এয়া আমি ঘূৰি আহি আছোঁ এনেকৈ পূৰা আন্ধাৰ হৈ গ'ল এয়া উমৰাংচু বজাৰ পামগৈ এতিয়া আমি গৈ আছোঁ মানে টাউনৰ মাজে মাজেই গৈ আছোঁ আৰু এতিয়া ফুৰি আহি এয়া কফি খাবলৈ লৈছোঁ আৰু এইফালে ম'ম' খাইছে সিহঁতি এইফালে চুপ চিকেন ৰোল চুপ আৰু এয়া কফি মাৰ্কেটৰ ভিতৰলৈ গৈছোঁ এয়া কি আছে কি নাই তাকে চাবৰ কাৰণে আহিছোঁ অমৰাংচু মাৰ্কেট এইবিলাক গোটেই ফুলকে বিক্ৰী কৰি আছে এইবিলাক টুপি এইবিলাক ব্লেংকেট এইফালে আছে চব্জি মাৰ্কেট কিমান দাম 150 তিনিচুকীয়া মকই কিমান দাম 20 টকা 170 বাপৰে কম হ'ব নাই কম কৰি দিম কিমানত দিব কম উমৰাংচু মাৰ্কেট এইফালে মণিহাৰীৰ দোকান এয়া মাৰ্কেটখন ঘূৰিছোঁ অকণমান চাই লৈছোঁ আৰু এইখনে হ'ল ৰেষ্টুৰেণ্টখন আমি য'ত চাহ খাই আছোঁ আৰু আমি ইয়াৰ পৰাই এতিয়া মোৰ ভিডিঅ'টো সমাপ্ত কৰিবলৈ লৈছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ আৰু লাইক কৰি দিবলৈ নাপাহৰিব আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোক সকলো ভালে কুশলে থাকক ভগৱানে সকলোকে ভালে কুশলে ৰাখক তাকে কামনা কৰিলোঁ আৰু এয়া হ'ল উমৰাংচুৰ যি চিমেণ্ট ফেক্টৰী ডালমিয়া ফেক্টৰী তাৰে কিছু অংশ অকণমান এনেকৈ ধৰি ৰাখিছিলোঁ ৰাতিৰ দৃশ্য খুব ধুনীয়া সুন্দৰ দৃশ্য কিন্তু দূৰৰ পৰা হৈছে কাৰণে ইমান মানে স্পষ্ট হোৱা নাই তথাপিতো আপোনালোকক দেখালোঁ অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আমি অহা বাটেৰে ঘূৰি আহিলোঁ মোৰ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ আহোঁ বাই বাই আকৌ